ককাই, মোৰ ওপৰত খং নকৰিব, মোৰ হাতত একোৱেই নাই। নমস্কাৰ, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ মগনিয়াৰ লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদিহে উপকৃত হোৱা নিশ্চয় এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ বহুতে নকৰা লাইক ছাবস্ক্ৰাইব। গতিকে অনুৰোধ কৰিম তোমালোকক ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা, কাৰণ ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ, ঠিক আছে। গতিকে নিশ্চয় লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিবা। আৰু সেই প্ৰশ্ন কৈছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 নম্বৰৰ প্ৰশ্নটো লিখা হৈছে অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? গতিকে উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। 2 নম্বৰৰ প্ৰশ্নটো কৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হ'ব 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল। এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটো, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়। ব্ৰেকেটত চোৱা, তেওঁক বিষাদী কবি হিচাপেও জনা যায়। তেওঁ বিষাদময় কবিতা ৰচনা কৰে, গতিকে তেওঁক বিষাদী কবি বুলিও জনা যায়, ঠিক আছে। ব্ৰেকেটত যিটো লিখা হৈছে মাত্ৰ তোমালোকে জানিবৰ কাৰণে মই লিখি দিছোঁ, তোমালোকে লিখিব নালাগে উত্তৰ হিচাপে। এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো, উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰ হ'ব ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবায়ত নামৰ পুথিখনৰ ভাৱানুবাদ। 5 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ হ'ব বনফুল নামৰ কাব্যগ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। গতিকে এইকেইটা হৈছে ক নম্বৰৰ অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন। এইকেইটাই আছিলে, তোমালোকে লিখি ল'বা। এতিয়া চোৱা খ নম্বৰৰ প্ৰশ্নটো চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্নটো চোৱা, কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। এতিয়া মন কৰা, কথা কবিতা হ'ল গদ্যৰ মাধ্যমত ৰচিত এনে এক সাহিত্যিক ধাৰা য'ত কবিতাৰ দৰে আৱেগ, ব্যঞ্জনা আৰু অনুভৱৰ তীব্ৰতা থাকে। বৈশিষ্ট্য প্ৰথমতে লিখিছোঁ, ই ব্যঞ্জনাময় গদ্যত ৰচিত আৰু ইয়াৰ ভাষা চিত্ৰধৰ্মী। দ্বিতীয়তে লিখিছোঁ, কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ বা ধাৰণা নিহিত থাকে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন, কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰ গাঁথনি। আমি পইণ্ট ৱাইজ লিখিছোঁ, ঠিক আছে। পইণ্টটো প্ৰথমতে লিখি লৈছোঁ, তাৰপাছত আমি উত্তৰ লিখিছোঁ, অৰ্থাৎ আমি পাৰ্থক্য কৰিছোঁ। এতিয়া গাঁথনি চোৱা, প্ৰথমতে কবিতা সাধাৰণতে পদ্য ছন্দত ৰচিত হয়, কিন্তু কথা কবিতা গদ্যৰ মাধ্যমত ৰচিত। বিস্তাৰ, কবিতাত ভাৱৰ বিস্তাৰ অধিক হ'ব পাৰে, কিন্তু কথা কবিতাত এটা মুহূৰ্তৰ আৱেগক চুটি আৰু তীব্ৰ ৰূপত প্ৰকাশ কৰা হয়। গতিকে এই দুটা পাৰ্থক্য তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো, উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ হ'ব উমৰ খায়াম এজন বিশ্ববিখ্যাত ফাৰ্চী চুফী কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। এতিয়া চোৱা, তোমালোকে ডাইৰেক্টলি লিখিবা, ঠিক আছে, উমৰ খায়াম এজন বিশ্ববিখ্যাত ফাৰ্চী চুফী কবি বুলি। বাকী যে পাছত যে মই লিখি দিছোঁ গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ বুলি, সেয়া নিলিখিলেও কোনো কথা নাই, মাত্ৰ তেওঁ আছিলে যে তোমালোকক জনাবৰ কাৰণে লিখিছোঁ। গতিকে তোমালোকে সেইটো নিলিখিবা, মাত্ৰ চুফী কবি বুলি লিখি দিবা, ঠিক আছে। আৰু লিখিলেও লিখিব পাৰা, কোনো কথা নাই। তেওঁৰ এখন বিখ্যাত পুথি হ'ল ৰুবায়ত। এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো, মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰ হ'ব কবিয়ে যেতিয়া মগনিয়াৰজনক দিবলৈ একো বস্তু নাপায়, তেওঁক ককাই বুলি সম্বোধন কৰি মৰমেৰে হাত দুখন সাৱটি ধৰি ক্ষমা খুজিলে, মগনিয়াৰজনে সেই আন্তৰিক সহানুভূতি আৰু মানৱীয় মৰমকে এক অমূল্য দান বুলি অভিহিত কৰিছে। গতিকে এতিয়া চোৱা 5 নম্বৰ প্ৰশ্ন, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱে নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰ চোৱা, এই উক্তিটো কবি যতীন্দ্ৰনাথ দুৱৰাই এজন মগনিয়াৰ প্ৰতি কৰিছিল। বাটেৰে গৈ থাকোঁতে মগনিয়াৰজনে কবিৰ ওচৰত সহায় ভিক্ষা কৰিছিল, কিন্তু কবিৰ জেপত দিবলৈ একো বস্তু নথকাত তেওঁ অতি বিনম্ৰতাৰে
আৰু ব্যথিত হৃদয়েৰে এই উক্তিটো কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিলে খ নম্বৰৰ প্ৰশ্নোত্তৰ। এনেকৈ লিখিব লাগিব আমি। এতিয়া চোৱা গ নম্বৰ দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5। আৰু এইখিনিতে অনুৰোধ কৰিম, যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা নিশ্চয় লাইক কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবা। ভিডিঅ'টোত যিখিনি প্ৰশ্নটো দিছোঁ তোমালোকৰ কেনেকুৱা লাগিছে, তোমালোকে প্ৰশ্নোত্তৰখিনি ভাল পাইছানে, তোমালোকৰ কাৰণে পাৰফেক্ট হৈছে না হোৱা নিশ্চয় জনাবা। আৰু যদিহে উন্নত হোৱা নাই উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে তোমালোকৰ ফিডবেক বহুত বেছি গুৰুত্বপূৰ্ণ, নিশ্চয় তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা, মগনিয়াৰ শিক্ষক কথা কবিতাটি সাৰাংশ লিখা। উত্তৰ চোৱা, মগনিয়াৰ যতীন্দ্ৰনাথ দুৱৰাৰ এক অনন্য সৃষ্টি য'ত মানৱীয়তা জয়গান গোৱা হৈছে। এদিন কবিয়ে বাটেদি গৈ থাকোঁতে এজন জৰাজীৰ্ণ বেমাৰী মগনিয়াৰে তেওঁৰ ওচৰত হাত পাতিলে। কবিয়ে মগনিয়াজনক সহায় কৰিবলৈ জেপত হাত দি চালে, কিন্তু তেওঁৰ লগত টকা ঘড়ী বা আনকি এটা ৰুমালো নাছিল। এতিয়া চোৱা, এটা বুলি যে লিখা হৈছে এখন বুলি তোমালোকে লিখি ল'বা, ঠিক আছে। এই যে দেখিছা এটা বুলি লিখা হৈছে, এখন বুলি লিখিলে বেছি শুদ্ধ হ'ব। গতিকে তোমালোকে তাত এটা ঠাইত এখন বুলি লিখিবা। গতিকে ময়ো শুদ্ধ কৰি দিছোঁ, গতিকে ময়ো শুদ্ধ কৰিলোঁ, এটা ঠাইত মই লিখিলোঁ এখন বুলি। গতিকে তোমালোকে যিসকলে চাই পিনি লিখি আছা, যদি এটা লিখিছা এটা নিলিখিবা, ঠিক আছে, এখন বুলি লিখিবা। গতিকে এইটো শুদ্ধ কৰিবা তোমালোকে। এতিয়া তাৰ পাছত চোৱা, মগনিয়াজনক খালী হাতে উভতাই পঠাবলৈ কবিৰ হৃদয়ে নিবিচাৰিলে। তেওঁ অসহায় মগনিয়াজনৰ কঁপনি উঠি থকা হাত দুখন খামুচি ধৰি ককাই বুলি মাতিলে আৰু ক্ষমা বিচাৰিলে। মগনিয়াজনে কবিৰ এই ব্যৱহাৰত অভিভূত হ'ল আৰু ক'লে যে এই মৰম আৰু সন্মানেই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ দান। শেষত কবিয়ে উপলব্ধি কৰিলে যে মগনিয়াজনৰ পৰাও তেওঁ এটি মহান দান পালে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো। 1 নম্বৰটো তেনেদৰে তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো, মগনিয়াৰ পাতটিত কথা কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে। আমি পইণ্ট ৱাইছে লিখিছোঁ, ঠিক আছে। মগনিয়াৰ পাতটিত কথা কবিতাৰ তলৰ লক্ষণসমূহ স্পষ্টকৈ দেখা যায়। তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেনেদৰে দি পিনি লিখিবা, ঠিক আছে। মই যে ইয়াত যে ডট যে দিছোঁ তোমালোকে তেনেকৈ দিব নালাগে। এতিয়া চোৱা, প্ৰথমতে লিখিছোঁ গদ্য ৰূপ। পাঠটো সম্পূৰ্ণ গদ্যত লিখা হৈছে, যদিও ইয়াৰ শব্দ নিৰ্বাচন আৰু প্ৰকাশভংগী কাব্যিক। চিত্ৰধৰ্মিতা, মগনিয়াৰজনৰ বৰ্ণনাই পাঠকৰ মনত এটা জীৱন্ত ছবি ফুটাই তোলে। গতিকে বেকেটত যিখিনি আমি লিখিছোঁ সেইখিনি তোমালোকে লিখিব লাগিব, ঠিক আছে। সেইটো লিখি দিবা, কাৰণ তোমালোকৰ পাছত সেইখিনি বস্তু আছে। এতিয়া চোৱা, তাৰ পাছত আছে আৱেগিক তীব্ৰতা। ইয়াত মগনিয়াজনৰ দুখ আৰু কবিৰ সহানুভূতিৰ এক গভীৰ আৱেগিক প্ৰৱাহ আছে। কেন্দ্ৰস্থ ভাৱ, সমগ্ৰ পাঠটোত কেৱল মানৱীয় মৰম আৰু ভাতৃত্ববোধ নামৰ এটা মাত্ৰ কেন্দ্ৰীয় ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে এইকেইটা হৈছে তোমালোকে লিখি ল'বা, ঠিক আছে, লক্ষণ। এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো, কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তি এটি চমু পৰিচয় দাঙি ধৰা। এতিয়া উত্তৰ চোৱা, যতীন্দ্ৰনাথ দুৱৰাৰ অসমীয়া সাহিত্যৰ এজন যুগজয়ী ৰোমান্টিক কবি। তেওঁৰ সাহিত্যিক কীৰ্তিৰ চমু পৰিচয় হ'ল, প্ৰথমতে কবিতা পুথি। তেওঁ উল্লেখযোগ্য পুথিবোৰ হ'ল আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰম সুৰ। তাৰ পাছত কথা কবিতা। প্ৰথম অসমীয়া ভাষাত কথা কবিতাৰ নামৰ পুথি ৰচনা কৰি এই নব্য সাহিত্যিক ধাৰাটোৰ সূচনা কৰে। অনুবাদ, উমৰ খায়ামৰ ৰুবায়তৰ অসমীয়া ভাৱানুবাদ উমৰ তীৰ্থ তেওঁৰ এক শ্ৰেষ্ঠ কীৰ্তি। তাৰ পাছত বঁটা আৰু সন্মান। বনফুল পুথিৰ বাবে তেওঁ প্ৰথম অসমীয়া হিচাপে সাহিত্য অকাডেমি বঁটা লাভ কৰে। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে লিখিব পাৰোঁ, ঠিক আছে। পইণ্ট ৱাইছো আমি লিখিব পাৰোঁ, নাইবা ডাইৰেক্টলি এটা অনুচ্ছেদতে আমি লিখিব পাৰোঁ। যিটো তোমালোকে ভাল লাগে সেইটোকে লিখিবা। যদিহে তোমালোকে বিচাৰিছা অনুচ্ছেদত লিখিবৰ কাৰণে, তেনেহ'লে মই ইতিমধ্যে আৰু ভিডিঅ' বনাই থৈছোঁ, ঠিক আছে। মগনিয়াৰ অলৰেডি মই ডিটেইলছ অসমীয়া ইউটিউব চেনেলত মই আপলোড কৰি থৈছোঁ।
গতিকে তোমালোকে সেই ভিডিঅ'টো চাব পৰা মগনিয়াৰ তাতে তোমালোকে অনুচ্ছেদত পাবা এই প্ৰশ্নটোৰ উত্তৰ 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যদিহে পইণ্ট ৱাইজ নিলিখোঁ বুলি ভাবিছা তেনেহ'লে অনুচ্ছেদটো মই দি থৈছোঁ গতিকে তোমালোকে অনুচ্ছেদত লিখিবৰ কাৰণে কি কৰিবা ডিটেইলছ অসমী চেনেলত গৈ পিনি মগনিয়াৰ সেই ভিডিঅ'টো তোমালোকে চাই পিনি লিখিব পাৰা ঠিক আছে বাকী এনেকৈ লিখিলেও তোমালোকে মাৰ্কছ পাবা ঠিক আছে নোপোৱাকৈ নাথাকা এতিয়া চোৱা 4 নম্বৰ প্ৰশ্নটো মগনিয়াৰ পাতি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত লিখা উত্তৰ চোৱা মগনিয়াৰ পাতি যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতা নামৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে এতিয়া চোৱা মূল ভাৱ মগনিয়াৰ পাতটোৰ মূল ভাৱ হ'ল মানৱীয়তাৰ মহানতা আমাৰ সমাজত সাধাৰণতে টকা পইচা বা সামগ্ৰী দান কৰাটোকহে দান বুলি গণ্য কৰা হয় কিন্তু এই পাঠটোৱে আমাক শিকাইছে যে এজন দুখত পৰা মানুহক দিয়া আন্তৰিক মৰম এষাৰ মিঠা মাত আৰু তেওঁক মানুহ হিচাপে দিয়াৰ সন্মান এইবোৰ ভৌতিক সম্পদতকৈও বহুত বেছি মূল্যৱান কবি আৰু মগনীয়াজনৰ মাজত হোৱা এই মৰমৰ বিনিময়ৰ জৰিয়তে প্ৰমাণিত হৈছে যে প্ৰকৃত দান হৃদয়ৰে বস্তু হাতৰ নহয় আমি এনেদৰে মূল ভাৱটো লিখিব পাৰোঁ তোমালোকে লিখি ল'বা আৰু যদি তোমালোকে ভাবিছা যে মূল ভাৱটো ইমান বেছি ভাল লগা নাই তেনেহ'লে মই ইতিমধ্যে ক'লোঁ তোমালোকে ডিটেইলছ অসমী ইউটিউব চেনেলত মগনিয়াৰ এটা ভিডিঅ' আপলোড কৰা আছে বহুতকেইটা দিয়া আছে ঠিক আছে তোমালোকে তাৰে যিকোনো চাই পিনি লিখি ল'বা এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো বাকী তোমালোকে মনত ৰাখিবা আমি উত্তৰটো এনেকৈ লিখিলেও মাৰ্কছ পাম যদি ডাউট আছে মাৰ্কছ নাপাম বুলি তেনেহ'লে তোমালোকে সেইকেইটা ভিডিঅ' চাই ল'বা তাত যিদৰে লিখিছোঁ তেনেদৰে লিখিবা ঠিক আছে এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো মগনিয়াৰ পাতি কবি আৰু মগনীয়াজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা উত্তৰ চোৱা এদিন কবি বাটেদি গৈ থাকোঁতে এজন মগনিয়াৰ লগ পাইছিল মগনিয়াৰজনে কবিক সহায় বিচাৰিছিল কিন্তু কবিয়ে যেতিয়া মগনীয়াজনক দিবলৈ একো বিচাৰি নাপালে তেতিয়া তেওঁ মগনীয়াজনৰ হাত দুখন খামুচি ধৰি অতি বিনম্ৰতাৰে ক'লে ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱে নাই এই কথা শুনি মগনীয়াজনে কবিৰ চকুলৈ চাই এক হাঁহি মাৰিলে আৰু ক'লে একো কথা নাই ইয়াৰ বাবে তোমাক ধন্যবাদ ইও যে এটা দান মগনীয়াৰজনে বুজাই দিলে যে কবিয়ে যি মৰম আৰু সন্মান যাচিলে সেয়া টকা পইচাতকৈ কোনো ধৰণে বা কোনো গুণে কম নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে লিখিব লাগিব এই মগনিয়াৰ লেচনটোৰ পাঠভিত্তিক প্ৰশ্নটোৰ শিতান গতিকে তোমালোকে লিখি ল'বা ঠিক আছে আৰু মই ইতিমধ্যে তোমালোকক কৈছোঁ যদিহে উত্তৰখিনি তোমালোকে ভাবিছা যে পইণ্ট ৱাইজ নিলিখোঁ বুলি কিছুমান প্ৰশ্ন মই পইণ্ট ৱাইজ লিখি থৈছোঁ গতিকে যদি তোমালোকে বিচাৰিছা পইণ্ট ৱাইজ নিলিখিম বুলি তেনেহ'লে তোমালোকে ডিটেইলছ অসমী ইউটিউব চেনেলত মই মগনিয়াৰ কেইটামান ভিডিঅ' আপলোড কৰি থোৱা আছে তাতো মই এই প্ৰশ্নোত্তৰখিনি তোমালোকৰ সৈতে আলোচনা কৰিছোঁ অৰ্থাৎ দিছোঁ তোমালোকক গতিকে তোমালোকে সেই ভিডিঅ'টো চাই পিনি প্ৰশ্ন উত্তৰকেইটা যিকেইটা তোমালোকে চেঞ্জ কৰিব বিচাৰিছা অন্য ধৰণে লিখিব বিচাৰিছা তাত চাই ল'বা ঠিক আছে তেনেদৰে তোমালোকে লিখি ল'ব পাৰা আৰু তোমালোকে নিশ্চয় 3 নম্বৰ প্ৰশ্নটো বা 4 নম্বৰ প্ৰশ্নটো হয়তো বেলেগ ধৰণে লিখিব বিচাৰিবা গতিকে তোমালোকে কি কৰিবা অৰ্থাৎ তোমালোকে মূল ভাৱটো কি হয় বহুতে হয়তো বেলেগ ধৰণে লিখিম বুলি ভাবিবা গতিকে তোমালোকে ডিটেইলছ অসমী ইউটিউব চেনেলত পাই যাবা গতিকে তোমালোকে চাই ল'বা ঠিক আছে বাকী তোমালোকে নিশ্চয় এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি দিবা কাৰণ এই ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ আৰু আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা আৰু যদি উপকৃত হৈছা লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবা যে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'লা নে নাই হোৱা আৰু নিশ্চয় জনাবা কমেণ্ট বক্সত কমেণ্ট কৰি কাৰণ তোমালোকৰ ফিডবেক আমি পালেহে গম পাম যে উত্তৰখিনি ভাল হৈছে বেয়া হৈছে আমি কিবা উন্নত কৰিব পাৰিম নে ঠিকেই চলি আছে চ' নিশ্চয় তোমালোকে জনাবা গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোক সকলোকে বহুত বেছি ধন্যবাদ জয় অসম